লিডাৰশ্বিপৰ বিষয়ে যিটো কথা কোনেও নকয়। এনে এটা কথা আছে যিটো কোনো লিডাৰে সাধাৰণতে মুকলিকৈ নকয়। সেয়া হ'ল লিডাৰশ্বিপ অকলশৰীয়া। লিডাৰশ্বিপ ইজ লোনলি। প্ৰতিজন লিডাৰে এই একাকিত্বৰ মুখামুখি হ'ব লগা হয় আৰু যিয়ে সঁচাকৈ লিডাৰ হিচাপে কাম কৰিছে তেওঁ জানে যে এই কথাটো সঁচা। মই গ্লেমাৰাছ একাকিত্বৰ কথা কোৱা নাই। যিটো কিতাপত সুন্দৰ দেখুৱাই তেনেধৰণৰ একাকিত্বৰ কথা মই কোৱা নাই। সঁচা একাকিত্ব বা অকলশৰীয়া অনুভৱৰ কথা কৈছোঁ। লিডাৰ হিচাপে আপুনি অকলশৰীয়া। যেতিয়া 50জন মানুহে আপোনাৰ ফালে চাই আছে নিশ্চয়তাৰ বাবে, তেতিয়া আপুনি নিজেই হয়তো নিশ্চিত নহয়। যেতিয়া আপুনি এটা সিদ্ধান্ত লৈছে যিটো মানুহৰ জীৱন আৰু জীৱিকাত প্ৰভাৱ পেলাব পাৰে, কিন্তু তাত সন্দেহ থাকিলেও আপুনি সেই সন্দেহৰ কথা কাকো ক'ব নোৱাৰে। কাৰো আগত সেয়া প্ৰকাশ কৰিব নোৱাৰে। কাৰণ আপুনিয়ে তেওঁলোকৰ ভৰসাৰ মানুহ। কেতিয়াবা আপুনি হয়তো মিটিং এখনত বহি বহুতখিনি কনফিডেঞ্চ দেখুৱাইছে, কিন্তু আপোনাৰ মনটোৱে হয়তো সুধিছে, মই সঠিক কাম কৰিছোঁনে? কোনে জানে মই আচলতে কি জানো? আন সকলেও এনেকুৱা অনুভৱ কৰেনে? মোৰ নিজৰ কামত এই কথাটো মই নিজে অন্ততঃ অনুভৱ কৰিছোঁ আৰু এইটো মই দেখিছোঁ প্ৰতিটো অৰ্গেনাইজেশ্যনৰ প্ৰতিজন লিডাৰৰ চকুত। লিডাৰশ্বিপৰ এই একাকিত্ব বা অকলশৰীয়া অনুভৱটো সঁচা। ই সকলোৰে বাবে সঁচা। যদিও এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যিকোনো লিডাৰৰ বাবে আৰু এটা অৰ্গেনাইজেশ্যনৰ বাবে, কিন্তু এইটো অৰ্গেনাইজেশ্যনেল পাৰফৰ্মেঞ্চৰ সবাতকৈ উপেক্ষিত বিষয়সমূহৰ ভিতৰৰ এটা। ইয়াতে এটা সমস্যা আছে। যেতিয়া লিডাৰ এজনে লিডাৰশ্বিপৰ এই অকলশৰীয়া অনুভৱৰ কোনো সমাধান বিচাৰি নাপায়, তেতিয়া কি হয়? এইটো কেৱল লিডাৰজনৰ ব্যক্তিগত কষ্টৰ কথা নহয়। এইটোৰ পোনপটীয়া প্ৰভাৱ পৰে কাম-কাজত। এনে অনুভৱৰ প্ৰভাৱ হিচাপে তিনিটা কথা হয়। প্ৰথম, লিডাৰজনে সহায় বিচৰা বন্ধ কৰে, কাৰণ সহায় বিচৰাটো দুৰ্বলতাৰ চিন যেন লাগে। আৰু দুৰ্বলতা দেখুওৱা মানে আপোনাৰ কেৰিয়াৰত বিপদ ঘটিব পাৰে। বিশেষকৈ আপুনি যেতিয়া উচ্চ পদত থাকে, য'ত প্ৰতিটো প্ৰমোশ্যনৰ সৈতে নিশ্চয়তাৰ এক্সপেক্টেশ্যন বাঢ়িহে যায়। তেনেকৈয়ে লিডাৰসকলে ক্ৰমান্বয়ে বেছি বোজা বহন কৰিবলৈ আৰম্ভ কৰে। কম ইনপুট লৈয়ে নানা ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হয় আৰু এই কথাবোৰ তেওঁলোকে কাৰো লগত কিন্তু পাতিব নোৱাৰে। দ্বিতীয়, অনিশ্চয়তা স্বীকাৰ কৰাটো বন্ধ কৰে। কাৰণ নিশ্চয়তা প্ৰদৰ্শন কৰাটোৱে যেন তেওঁলোকৰ ৰোলৰ দাবী। লিডাৰজনে সকলো জানিব লাগে। লিডাৰজনৰ ওচৰত সকলো কথাৰে উত্তৰ থাকিব লাগে আৰু এনেকৈ তেওঁলোকে নিশ্চয়তা আনৰ আগত দেখুৱাই বা পাৰফৰ্ম কৰে। যেতিয়া নিশ্চিত নহয় আনকি তেতিয়াও তেনে কৰে। বিশেষকৈ তেওঁলোকৰ বছ আৰু টীমৰ আন মানুহৰ আগত। আৰু সময়ৰ সৈতে এই পাৰফৰ্মেঞ্চ কৰি কৰি তেওঁলোকে যেন এক কাৰাগাৰত আবদ্ধ হৈ পৰে। তেতিয়া তেওঁলোকে একো সহায় বিচাৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ নিজৰ পাৰফৰ্মেঞ্চৰ জৰিয়তে ৰাজহুৱাভাৱে সকলোকে কৈ আছে যে সমস্যাটোৰ সমাধান তেওঁলোকৰ হাতত আছে। তাৰ পিছত সহায় বিচাৰে কেনেকৈ? তৃতীয়, কি কাম নাই হোৱা সেইটো সৎভাৱে কোৱাটো বন্ধ কৰে। কাৰণ উচ্চ পদত থকা এজন লিডাৰৰ বাবে ভালনাৰেবিলিটি খুব বিপদজনক যেন অনুভৱ হয়। প্ৰতিটো অসুবিধাৰ কথা কোৱা মানে সেয়া তেওঁৰ দুৰ্বলতা হিচাপে গণ্য কৰা হ'ব পাৰে। আৰু এনেকৈ লিডাৰজনৰ সময়ৰ লগে লগে সততা কমি যাবলৈ ধৰে। নিজৰ অৰ্গেনাইজেশ্যনৰ প্ৰতি সততা, নিজৰ টীমৰ প্ৰতি সততা। আৰু তাৰ পিছত লাহে লাহে নীৰৱে তেওঁলোক আনৰ পৰা বিচ্ছিন্ন হৈ পৰে। নিজৰ টীমৰ পৰা, নিজৰ ইনষ্টিংক্টৰ পৰা, কামত লাভ কৰা নিজৰ উদ্দেশ্যৰ অনুভৱৰ পৰা। আমি এইটোক বাৰ্ণআউট বুলি কওঁ বা ডিছএংগেজমেণ্ট বা পুৰ পাৰফৰ্মেঞ্চ বুলি কওঁ। কিন্তু এনে কথাবোৰৰ মূল কাৰণ প্ৰায় ক্ষেত্ৰতে হ'ল একাকিত্ব, আৰু এই একাকিত্ব চিকিৎসা নকৰিলে ডিছকানেকশ্যনৰ সৃষ্টি হয়। আৰু এজন লিডাৰ ডিছকানেকশ্যন তেওঁৰ চাৰিওফালৰ সকলো টীম ছিষ্টেমক প্ৰভাৱিত কৰে। তিনিটা কথা যিয়ে ইয়াক মেনেজেবল কৰে। তেন্তে আপুনি কি কৰিব? কিহে এই ক্ষেত্ৰত কাম কৰে? আপুনিও যদি লিডাৰশ্বিপৰ একাকিত্বত ভুগিছে, তেনেহ'লে এই তিনিটা আপুনি কৰিব পৰা এনেকুৱা কাম যিয়ে ইয়াক মেনেজেবল কৰি তুলিব। প্ৰথম, সঠিক দিশত বাছি লোৱা ভালনাৰেবিলিটি। এই কথাটো প্ৰায় বিভিন্নজনে ভুলকৈ বুজি পায়, গতিকে সাৱধানে শুনিব। আপুনি নিজৰ টীমক ভালনাৰেবিলিটি দেখুৱাব নোৱাৰে। আপোনাৰ টীম মেম্বাৰসকলে আপোনাৰ আৱেগিক যিটো অৱস্থা তাৰ বাবে দায়িত্ব অনুভৱ কৰিলে সমস্যা বাঢ়ি যাব, বা টীমটো কোন দিশত যাব সেই বিষয়ে যদি অনিশ্চিত যেন অনুভৱ কৰে, তেতিয়াহ'লে
ই সহায় কৰা সলনি গোটেই টিমটোকে সমস্যাতহে পেলাব। গতিকে আপুনি সেয়া কৰিব নোৱাৰে। কিন্তু মেণ্টৰ, কোচ বা বিশ্বস্ত একে পৰ্যায়ৰ সহকৰ্মীৰ ক্ষেত্ৰত আপুনি ভালনাৰেবিলিটি দেখুৱাব পাৰে। যদি তেওঁলোকে আপোনাৰ অৰ্গেনাইজেশ্যনৰ পলিটিক্সত কোনো ধৰণে পোনপটীয়া পক্ষ নলয়, তেতিয়া আপুনি নিজৰ যি সমস্যা আছে সেয়া তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব, তেনে মানুহবিলাক আপোনাৰ নিয়ন্ত্ৰণৰ বা অফিচৰ একেবাৰে ওচৰৰ কোনোবা হ'ব নালাগে। এনেদৰে সাৱধানে বাছি লোৱা মানুহক আপুনি ক'ব পাৰে, মই নিশ্চিত নহয় যে মই সঠিক সিদ্ধান্ত লৈছোঁ। এই পৰিস্থিতিত মোৰ এনেকুৱা লাগিছে যেন ই মোৰ ক্ষমতাৰ বাহিৰত। ইয়াক কেনেকৈ সমাধান কৰিম সেয়া মই বুজি পোৱা নাই। আপুনি এনেদৰে ক'লে যাক কৈছে সেই মানুহজনে এই কথাখিনি বুজিবলৈ চেষ্টা কৰিব পাৰে আৰু পলিটিকেল এজেণ্ডা অবিহনে সৎভাৱে সঁহাৰি দিব পাৰে। আপুনি যেতিয়া এনেদৰে কাৰোবাৰ লগত কথাবিলাক শ্বেয়াৰ কৰিব পাৰে, তেতিয়া আপোনাৰ মূৰৰ পৰা প্ৰেছাৰ ৰিলিজ হয়, কমি যায় আৰু বোজাটো নোহোৱা হোৱা যেন লাগে। দ্বিতীয়, এটা ৰিফ্লেক্টিভ প্ৰেক্টিছ। যিটো সমস্যাৰ মুখামুখি হৈ আছে সেই সমস্যাটো টিমৰ সমস্যা হ'ব পাৰে বা আপোনাৰ নিজৰ সমস্যা হ'ব পাৰে। আপুনি সেই সমস্যাটোৰ বিষয়ে সঠিকভাৱে চিন্তা কৰিব পাৰিছে নে নাই? মই যেতিয়া ৰাতিপুৱা 5টা বজাত ৰাস্তাত দৌৰি থাকোঁ, তেতিয়া মই অকলে দৌৰোঁ। হাতত ফোন নাথাকে, কোনো মিটিং নাথাকে, মোৰ কোনো এজেণ্ডাও নাই। তেতিয়া এনেধৰণৰ চিন্তা কৰাটো সম্ভৱ হয়, যিটো আন ঠাইত কৰিব নোৱাৰি। এইটো হ'ল এটা সৎভাৱে কৰা চিন্তা। কোনো পাৰফৰ্মেঞ্চ কৰাৰ প্ৰয়োজন নাই, কাৰণ কোনো অডিয়েঞ্চ নাই। মই জানো প্ৰতিজন লিডাৰৰ নিজৰ এনে কিবা এটা প্ৰেক্টিছ সদায় থাকে, যিয়ে তেওঁক সুস্থভাৱে কাম কৰি থকাত সদায় সহায় কৰে। কোনোবাই হয়তো দৌৰিব পাৰে, কোনোবাই খোজ কাঢ়িব পাৰে, কোনোবাই মেডিটেশ্যন কৰিব পাৰে, কোনোবাই জাৰ্নেলিং কৰিব পাৰে আৰু আন কোনোবাই হয়তো প্ৰকৃতিৰ মাজত, নেচাৰৰ মাজত সময় কটাব পাৰে। মাত্ৰ মনত ৰাখিব যে ই এটা প্ৰডাক্টিভিটি এক্সাৰচাইজ কিন্তু নহয়। ই ছদ্মবেশত প্লেনিং কৰাৰ উপায়ো নহয়। ই হৈছে আপুনি নিজৰ বাবে এনে এক সময় আৰু ঠাই ঠিক কৰি ল'ব, য'ত আপুনি দিনটোৰ আন সময়ত আৰু জীৱনৰ আন অংশত কৰিব নোৱাৰা চিন্তা কিছুমান ভালদৰে কৰিব পাৰি। তৃতীয়, এজন থিংকিং পাৰ্টনাৰ। এইটো উপায় তিনিওটাৰ ভিতৰত সবাতকৈ প্ৰেক্টিকেলি কৰিব পৰা এটা কাম আৰু খুব কাৰ্যকৰী হ'ব পাৰে। থিংকিং পাৰ্টনাৰ হ'ল আপোনাৰ অৰ্গেনাইজেশ্যনৰ বাহিৰৰ কোনোবা, আপোনাৰ ইমিডিয়েট প্ৰফেশ্যনেল ৱৰ্ল্ডৰ বাহিৰৰ কোনোবা, যাৰ আপোনাৰ সিদ্ধান্তত কোনো লাভ বা লোকচান নাই আৰু নিজৰ কোনো এজেণ্ডা তেওঁৰ নাই। তেওঁ এজন কোচ হ'ব পাৰে, কিন্তু কোচ হ'বই লাগিব বুলি কোনো কথা নাই। তেওঁ এনে এজন মানুহ হ'ব যিয়ে আপোনাক সদায় সঁচা কথাটো ক'ব। যদি কেতিয়াবা আপুনি কিবা ভুলকৈ চিন্তা কৰে, তেনেহ'লে এই মানুহজনে আপোনাক সেই কথাটো খোলাখুলিকৈ ক'ব। তেওঁ হৈছে সেইজন মানুহ যিয়ে কিছুমান আনকমফৰ্টেবল কুৱেশ্যন আপোনাক সুধিব, যিটো আন মানুহে বা আপোনাৰ টিমৰ মানুহে আপোনাক সুধিব নোৱাৰে। মই নৰ্থ ইষ্ট ইণ্ডিয়াৰ কিছুমান লিডাৰৰ বাবে এই মানুহজন হ'ব পাৰোঁ। এনেদৰে বহুতৰ লগত কাম কৰাৰ পিছত মই মন কৰা আৰু প্ৰায়ে দেখা এটা কথা হ'ল এই ধৰণৰ, যেতিয়া এজন লিডাৰে কেৱল স্পষ্টভাৱে ভাবিব পৰা এটা ছেফ স্পেচ পায়, য'ত তেওঁ মানুহৰ আগত পাৰফৰ্ম কৰিব নালাগে, য'ত অডিয়েঞ্চ নাথাকে, তেতিয়া মই যিটো পৰিৱৰ্তন সেই লিডাৰজনৰ মাজত দেখোঁ, সেইটো কিন্তু সূক্ষ্ম বা সৰু নহয়। সি বহুত ডাঙৰ পৰিৱৰ্তন হয়। সেইটো এটা ড্ৰামাটিক পৰিৱৰ্তন। কাৰণ মই তেওঁলোকক নিজে বিচাৰি নোপোৱা উত্তৰ দিওঁ বাবে নহয়, স্পষ্টভাৱে ভাবিব পৰা স্পেচটো তেওঁলোকৰ প্ৰফেশ্যনেল জীৱনত ইমান বিৰল যে ইয়াক যদি তেওঁলোকে লাভ কৰে আৰু ব্যৱহাৰ কৰিব পাৰে, তেতিয়া সকলো সলনি হৈ যায়। সঁচা কাহিনী এটা শুনোৱা হওক। এটা পাৰ্চনেল কথা আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কোনটো সময়ত আছিল সেয়া বাৰু আমাক নালাগে। মোৰ নিজৰ প্ৰফেশ্যনেল জীৱনত এনে সময় এটা আছিল যেতিয়া মই সঁচাকৈ আইচলেটেড বা অকলশৰীয়া যেন অনুভৱ কৰিছিলোঁ। ব্যক্তিগত জীৱনত বা অৰ্থত নহয়, মোৰ চাৰিওফালে মানুহ আছিল, পৰিয়াল, বন্ধু-বান্ধৱ, সহকৰ্মী আদি আছিল, কিন্তু প্ৰফেশ্যনেলি মই এনে কথা কঢ়িয়াই চলি থাকিবলগীয়া হৈছিল যিটো তেওঁলোকৰ কাৰো সৈতে শ্বেয়াৰ কৰিব পৰা নাছিলোঁ। ক্লায়েণ্টৰ যিবিলাক সমস্যা আৰু চেলেঞ্জ আছিল, সেইবিলাকৰ ক্ষেত্ৰত কনফিডেঞ্চিয়েলিটি দৰকাৰ আছিল আৰু সেইবাবে আনৰ লগত মই এই কথাবিলাক কেতিয়াও শ্বেয়াৰ কৰিব নোৱাৰিছিলোঁ। নিজৰ কামৰ দিশৰ বিষয়ে সিদ্ধান্ত লোৱাটো টান আছিল, যিটো কোনো স্পষ্ট সঠিক উত্তৰ যাৰ নাছিল। নিজে যিটো গঢ়িছিলোঁ সেইটো সঁচাই সঁচা আছিল নে কেৱল বাহিৰৰ পৰাহে ৰিয়েল দেখাইছিল, সেই বিষয়ে সন্দেহ মোৰ মনত সদায় আছিল। ক্লায়েণ্টৰ লগত এইবিলাক কথা পাতিব নোৱাৰি,
তেওঁলোকক মই দেখুৱাব প্ৰয়োজন আছিল যে মই কম্পিটেণ্ট আৰু সমৰ্থবান। কলিগৰ লগতো এয়া আলোচনা কৰিব নোৱাৰি, কাৰণ তেওঁলোকৰ নিজেই নিজৰ কিছুমান অনিশ্চয়তাত ভুগি আছিল। পৰিয়ালৰ লগতো এইবিলাক কথা পাতিব নোৱাৰি, কাৰণ এইবিলাক তেওঁলোকে হয়তো বুজি নাপাব আৰু মই তাৰ লগতে নিজৰ বুজানো কিয় তেওঁলোকৰ গাত জাপি দিম। আৰু তেনে সময়তে এই দৌৰা কামটোৱে মোক সহায় কৰিছিল, যিটো মই ইতিমধ্যে কিছু সময় ধৰি কৰি আছিলোঁ। সেই দৌৰা কামটো সেই সময়ত শাৰীৰিক শৃংখলাতকৈও বেছি কিবা এটা হৈ পৰিল। এইটো হৈ পৰিল একমাত্ৰ স্পেচ য'ত মই মুক্তভাৱে আৰু শান্তভাৱে সকলো কথা চিন্তা কৰিব পাৰিছিলোঁ। সেই 5 বজাত দৌৰি থাকোঁতে মোৰ কোনো অডিয়েঞ্চ নাছিল বা কোনো পাৰফৰ্মেঞ্চ কৰিবলগীয়া হোৱা নাছিল আৰু লগতে কোনো ৰোল মেইনটেইন কৰিবলগীয়া নাছিল। গতিকে মই সৎভাৱে ভাবিব পাৰিছিলোঁ। মই কি গঢ়িছিলোঁ, কি কৰিছিলোঁ তাৰ বিষয়ে। মই সঁচাকৈ কি বিশ্বাস কৰোঁ তাৰ বিষয়ে ভালদৰে সৎভাৱে চিন্তা কৰিব পাৰিছিলোঁ। কিবা এটা কথাত নিশ্চিত আছিলোঁ নে কেৱল নিশ্চয়তা আনৰ আগত দেখুৱাইছিলোঁ সেই বিষয়ে চিন্তা কৰিব পাৰিছিলোঁ। এইখিনি সময়ত এইখিনি ঠাই। আৰু পিছলৈ গৈ মই এজন থিংকিং পাৰ্টনাৰ বিচাৰি পাইছিলোঁ, মোৰ ইমিডিয়েট প্ৰফেশ্যনেল ৱৰ্ল্ডৰ বাহিৰৰ কোনোবা, যাৰ একমাত্ৰ চিন্তা আছিল মোৰ বিষয়ে আৰু মোৰ জীৱনৰ বিষয়ে। আৰু যেতিয়া মই সেইটো পাইছিলোঁ, যেতিয়া মই সম্পূৰ্ণ সৎভাৱে ক'ব পৰা এটা স্পেচ পাইছিলোঁ, তেতিয়া সকলো সলনি হৈ গৈছিল। সমস্যাবোৰ নোহোৱা হোৱা বাবে নহয়, আনচাৰ্টেনিটি নোহোৱা হোৱা বাবে নহয়, কিন্তু তেতিয়া মই বেছি স্পষ্টভাৱে কথাবোৰ ভাবিব পাৰিছিলোঁ। আৰু লিডাৰশ্বিপত প্ৰেছাৰৰ মাজত আপোনাৰ চিন্তাৰ কোৱালিটি ভাল হ'ব পৰাটো এটা বহুত ডাঙৰ কথা। এইটো মই শ্বেয়াৰ কৰিছোঁ কাৰণ মোৰ কাহিনী অদ্ভুত ডাঙৰ কিবা এটা বুলি নহয়। মই এই কথাটো শ্বেয়াৰ কৰিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে এইটো বেছিভাগ লিডাৰৰ ক্ষেত্ৰত অনেক বেছি কমন, কিন্তু ই কেতিয়াও স্বীকৃতি নাপায়। আৰু কাৰণ মই বিচাৰোঁ যে এই ভিডিঅ'টো চাই যদি আপোনালোক কোনোবাই এনেধৰণৰ চিন নিজৰ ক্ষেত্ৰত চিনিব পাৰিছে, দেখিছে, কোনোবাই যদি একাকিত্ব অনুভৱ কৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনাকো সহায় কৰিব পাৰে। আপুনি এনে বোজা সম্পূৰ্ণ অকলে কঢ়িয়াই থাকিব, বহন কৰি থাকিব নালাগে। আপুনি লিডাৰ হিচাপে কেতিয়াবা অকলশৰীয়া যেন অনুভৱ কৰিছেনে? কমেণ্টত যদি উত্তৰ দিব বিচাৰে, দিব পাৰে। কিন্তু আনক নকলেও নিজক আপুনি ইয়াৰ উত্তৰ দিব পাৰে। আৰু সেয়া সততাৰে কৰক, সৎভাৱে কৰক। এনে কিবা বোজা আপুনি কঢ়িয়াই ফুৰিছে নেকি? কাৰণ মই ভাবোঁ এই প্ৰশ্নটো আৰু এই সততা য'ত সঁচা লিডাৰশ্বিপ ডেভেলপমেণ্ট আৰম্ভ হয়। ফ্ৰেমৱৰ্কত নহয়, কম্পিটেন্সি মডেলত বা মডিউলত নহয়। বোজাটো স্বীকাৰ কৰিবলৈ ইচ্ছুক হোৱাতহে হয়, আৰু তাৰ পিছত ইয়াক বহন কৰিবলৈ সঠিক ছাপোৰ্ট বিচাৰি পোৱা। 3টা কথা। এজন মানুহ যাৰ সৈতে আপুনি সম্পূৰ্ণ সৎ হ'ব পাৰে, আপোনাৰ ইমিডিয়েট ৱৰ্ল্ডৰ বাহিৰত। এটা প্ৰেক্টিচ যিয়ে আপোনাৰ বাবে সুৰক্ষিত এক ঠাই তৈয়াৰ কৰে, য'ত আপোনাৰ মনে কোনো অডিয়েঞ্চ অবিহনে কাম কৰিব পাৰে। আৰু যদি আন একো নহ'লেও আপুনি সঁচাকৈ কি বোজা কঢ়িয়াই ফুৰিছে তাৰ নাম এটা দিবলৈ আপুনি ইচ্ছুক হওক, এইটো কৰিলেও কামত আহিব। আৰু যদি আপুনি এজন HR লিডাৰ বা CHRO, তেনেহ'লে আপোনাৰ লিডাৰসকলৰ আনচাৰ্টেইন হ'বৰ বাবে কোনো ছেফ স্পেচ আছে নে নাই? সঁচাকৈ এনে স্পেচ য'ত লিডাৰশ্বিপ পজিশ্যনত থকা মানুহবোৰে তেওঁলোকৰ সঁচাকৈ কি এক্সপিৰিয়েঞ্চ লাভ কৰিছে সেইটো স্বীকাৰ কৰিব পাৰে। যদি উত্তৰটো নহয়, তেনেহ'লে মই কওঁ যে এইটো স্বাস্থ্যৰ সমস্যা নহয়, এইটো আপোনাৰ পাৰফৰ্মেঞ্চৰ সমস্যা। অকলশৰীয়া লিডাৰসকলে বেছি বেয়া সিদ্ধান্ত লয়, সময়ৰ সৈতে কম পাৰফৰ্মেঞ্চ বজাই ৰাখি, অৰ্গেনাইজেশ্যনৰ পৰা মানসিকভাৱে আঁতৰি যায়, ফিজিকেলি গুচি যোৱাৰ বহুত আগতে, যেতিয়া সকলো অকলে বহন কৰি থকা বোজাটো অসহনীয় হৈ পৰে। লিডাৰশ্বিপ ছাপোৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিনিয়োগটো আপোনাৰ বাবে বিলাসিতা নহয়। ছাষ্টেইন পাৰফৰ্মেঞ্চ এইটো সকলো অৰ্গেনাইজেশ্যনৰ বাবে অপৰিহাৰ্য। আপোনাৰ অৰ্গেনাইজেশ্যনত সঁচা লিডাৰশ্বিপ ছাপোৰ্ট কি হিচাপে আনিব পাৰি সেইটোৰ বিষয়ে কথা পাতিব বিচাৰিলে ডেছক্ৰিপশ্যনত মোৰ লিংক আছে। আৰু যদি এই ভিডিঅ'টো আপুনি ভাল পাইছে, তেনেহ'লে আপোনাৰ নেটৱৰ্কত থকা এজন লিডাৰৰ লগত শ্বেয়াৰ কৰক, যি এতিয়া অকলে সকলো ধৰণৰ বোজা বহন কৰি আছে। তেওঁলোকে কি এক্সপিৰিয়েঞ্চ কৰিছে তাক প্ৰকাশ কৰাৰ শব্দ বিচাৰি পোৱা নাই। সেই ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে সেই শব্দবোৰ হয়তো বিচাৰি পাব। মই বিকাশ কলিতা, লিডাৰশ্বিপ আৰু অৰ্গেনাইজেশ্যনেল পাৰফৰ্মেঞ্চ কনচালটেণ্ট, গুৱাহাটী চাওঁ। অহা সপ্তাহত আকৌ লগ পাম।